নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 31 জুলাই, মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। কাইলৈ পুৱাই লাখ লাখ মহিলা আৰু পুৰুষৰ বেংক একাউণ্টত টকা সোমাব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। যিসকলে হিতাধিকাৰীয়ে চৰকাৰী ঘৰ পোৱা নাই সেইসকলে হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি 32,500 টকা ৰিলিজ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? কাইলৈৰ পৰা সম্পূৰ্ণ নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন কাৰ্ড থাকিলে আজিৰ কৰক এক গুৰুত্বপূৰ্ণ কাম। আত্মগত প্ৰতিজন মহিলা বেংক একাউণ্টত 25,000 টকা সোমাব। লগতে কোটি কোটি কৃষকৰ বাবে ভাল খবৰ, কৃষকৰ একাউণ্টত 11,000 টকা সোমাই দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে কেইবাটাও ৰাজ্যিক খবৰৰ লগতে অৰাজ্যিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয়ৰ পৰা আৰম্ভ কৰি প্ৰাণ সাহায্যলৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 7টাকৈ বৃহৎ ঘোষণা। ৰাজ্যৰ বাবে, জনতাৰ বাবে, মহিলা আৰু পুৰুষৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 7টাকৈ ডাঙৰ ঘোষণা কৰিছে। কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাইভযোগে কি ঘোষণা কৰিছে? 1 আগষ্টৰ পুৱাতে একাউণ্টযোগে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? তেন্তে আপোনাৰ বাবে শুনিলে সুযোগ। আজি দিনৰ ভিতৰত যদি আপুনি এই কাম নকৰে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমাব। 4 জিলাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2,500 টকা সোমাই দিব অৰুণোদয় আঁচনি একাউণ্টত। আৰু সকলো জিলাতে অৰুণোদয় আঁচনিৰ 150 টকা সোমাব। ভয়াৱহ বানত মৃত্যু হোৱা প্ৰতিটো পৰিয়ালৰ আত্মীয়লৈ 9 লাখকৈ টকা সাহায্য প্ৰদান কৰা হ'ব। কেৱল এয়াই নহয়, 4 লাখ টকাৰ সাহায্যৰ লগতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অতিৰিক্ত 5 লাখকৈ টকা ঘোষণা কৰা হৈছে। বানত সন্তানহীন হৈ থকা কোনো লোকৰ সন্তান নাপালে এমাহৰ ভিতৰতে মৃত্যু বুলি ধৰি লোৱা হ'ব। আৰু এনে দুৰ্ভোগীয় পৰিয়ালৰ আত্মীয়লৈকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 9 লাখকৈ টকাৰ সাহায্য দিয়া হ'ব। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ বাৰাকান্ত পৰিয়ালক দিয়া হ'ব 15,000কৈ টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে এই কথা সদৰি কৰিলে। 15,000 টকাৰ লগতে অৰুণোদয় আঁচনিৰ ধনো দিয়া হ'ব বৰ্ধিত হাৰত। হয়, এটা ভাল খবৰ আহি পৰিছে। 15,000 টকাৰ লগতে অৰুণোদয় আঁচনিৰ টকা কালিও আপোনালোকৰ একাউণ্টত সোমাই যাব। 1,250 টকাৰ পৰিৱৰ্তে প্ৰতিটো হিতাধিকাৰীয়ে লাভ কৰিব 2,500কৈ টকা। আৰু যি 4 জিলাত বন্যাৰ্থীৰ ক্ষতিসাধন হৈছে সেইবাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি 1,250 টকাৰ পৰিৱৰ্তে 2,500 টকালৈ বৃদ্ধি কৰি দিছে। সৰ্বমুঠ 70,500 টকা লাভ কৰিব 4 জিলাৰ বন্যাৰ্থীৰ পৰিয়ালে। প্ৰাথমিকৰ পৰা 10ম শ্ৰেণীলৈকে 4 জিলাৰ শিক্ষাৰ্থীক দিয়া হ'ব সম্পূৰ্ণ বিনামূলীয়াকৈ ইউনিফৰ্ম আৰু কিতাপ কিনাৰ বাবে EHSৰ ছাত্ৰ ছাত্ৰীয়ে পাব 1,000কৈ টকা বেংক একাউণ্টত। স্নাতক ছাত্ৰ ছাত্ৰীয়ে পাব 3,000কৈ টকা। স্নাতকোত্তৰ শিক্ষাৰ্থীয়ে পাব 5,000কৈ টকা। মাৰ্কশ্বিট নোহোৱাকৈ ডুপ্লিকেট মাৰ্কশ্বিট বাবে আবেদন কৰিব পাৰিব। যদি আপোনাৰ মাৰ্কশ্বিট নাই মানে ডুবাই নিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো মাৰ্কশ্বিট নোহোৱাসকলৰ বাবে সোণালী সুযোগ দিছে। ডুপ্লিকেট মাৰ্কশ্বিটৰ বাবে আপুনি কৰিব পাৰিব আবেদন। ফেচবুক লাইভযোগে এই বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় কাইলৈৰ পৰা কেইবাটাও আঁচনিৰ টকা ৰিলিজ কৰিব। শ্বহীদ কুশল কবলৰ বৃদ্ধা পেঞ্চন আঁচনিৰ টকাও সোমাই দিব। দীনদয়াল দিব্যাংগ সাহায্য আঁচনিৰ টকা সোমাব। বিধৱা পেঞ্চন আঁচনিৰ টকা সোমাব। বৃদ্ধা পেঞ্চন আঁচনিৰ টকা সোমাব। মুঠতে এটা নহয় দুটা নহয় কেইবাটাও আঁচনিৰ টকা ৰিলিজ কৰা হ'ব সকলোৰে বেংক একাউণ্টত। 3 আগষ্টত অৰুণোদয় আঁচনিৰ টকা দিয়াৰ কথা আছিলে, কিন্তু 3 আগষ্টৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 আগষ্ট ধাৰ্য কৰিছে বানপানীৰ পৰিস্থিতিৰ বাবে। যদি আপোনাৰ নাম অৰুণোদয় আঁচনিৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে, আজিৰ দিনৰ ভিতৰতে অতি শীঘ্ৰে আপুনি DBT লিংক কৰিব লাগিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰিবলৈ আহ্বান জনাইছে। যদি আপোনালোকে এই কাম নকৰে কাইলৈ আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ লগতে এইকেইবিধ আঁচনিৰ টকা নোসোমায়। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জৰুৰী নিৰ্দেশনা জাৰি কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বন্যাতক নিজ হাতে আনি চিকিৎসা কৰিলে মৌলানা বদৰুদ্দিন আজমলে। বৃহৎ মেডিকেল টিম লৈ বানপীড়িত অঞ্চলত উপস্থিত মৌলানা বদৰুদ্দিন আজমল। ঔষধ মলমৰ পৰা আৰম্ভ কৰি যোগান ধৰিছে সকলো দৰৱ আৰু পাতি। যিমান পাৰে সিমান সহায় কৰিছে মৌলানা বদৰুদ্দিন আজমলে বানপীড়িতক। খোৱাপানীৰ পৰা আৰম্ভ কৰি কাপোৰ কানি ঔষধ পাতি যোগান ধৰিছে মৌলানা বদৰুদ্দিন আজমলে। তাৰ
পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সাৱধান হওক ৰাজ্যবাসী বান বিভীষিকাৰ মাজতে ৰাজ্যবাসীৰ ডাঙৰ সতৰ্কবাণী 1 আগষ্টলৈকে অসমত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা অসমৰ লগতে অৰুণাচল প্ৰদেশ নাগালেণ্ডত হ'ব ধাৰাসাৰ বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কতা অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰৰ লগতে সুৰক্ষিত থাকক আপুনি আৰু সুৰক্ষিত ঠাইলৈ যাওক সকলোৱে প্ৰয়োজন নহ'লে আপুনি ঘৰৰ পৰা বাহিৰলৈ নোলাব হয় এটা ডাঙৰ খবৰ আহি পৰিছে বৰ্তমান আপোনাৰ জিলাত বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মোৰ 1000 কোটি টকা থকা হ'লে 15 দি দিলোহেঁতেন মৌলানা বদৰুদ্দিন আজমলৰ পুনৰ বৃহৎ মন্তব্য পুনৰ শুকাই কান্দিলে মৌলানা বদৰুদ্দিন আজমলে টকা আছে আজি কিন্তু কালি নাই কিন্তু মৰম আশীৰ্বাদ আজীৱন থাকিব মানুহবোৰক দেখি মই নিজে অসহায় আৰু অকলশৰীয়া হৈ পৰিছোঁ সকলোৱে বৰ্ণাঢ্যক সহায় কৰিবলৈ আহক এনেকুৱা বান মই মোৰ জীৱনত দেখা নাছিলোঁ মানুহবোৰক দেখি মই থাকিব পৰা নাই কষ্ট হৈছে মোৰ 1000 কোটি টকা থকাহেঁতেন মই লগে লগে দি দিলোহেঁতেন এনেকুৱাকৈ মৌলানা বদৰুদ্দিন আজমলে কেইবাটাও বৃহৎ মন্তব্য কৰিছে বৰ্ণাঢ্যৰ বাবে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মন গ'লেই টকা থাকিলেই এতিয়াৰ পৰা মাটি কিনিব নোৱাৰিব আপুনি 250 বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানৰ কাষত কিনিব নোৱাৰিব মাটি বৰদোৱা বৰপেটা মাজুলীৰ ধৰ্মীয় অনুষ্ঠানৰ কাষত কিনিব নোৱাৰিব মাটি ধৰ্মীয় অনুষ্ঠানৰ 5 কিলোমিটাৰ আশে পাশে মাটি কিনাত নিষেধাজ্ঞা জাৰি কৰা হৈছে বাহিৰৰ মানুহে গৈ মাটি কিনিব নোৱাৰিব ধৰ্মীয় অনুষ্ঠানৰ ওচৰত ৰংঘৰ কাৰেংঘৰ বৰপেটা সত্ৰ মাজুলী সত্ৰ মাটি ক্ৰয় কৰিব নোৱাৰিব 5 কিলোমিটাৰ আশে পাশে কেৱল খিলঞ্জীয়া সকলোৱে বসবাস কৰিব পাৰিব ৰাজ্যত শীঘ্ৰে আহি আছে নতুন কঠোৰ আইন সদনত আইনক লৈ ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ লাখ লাখ আত্মসহায়ক মহিলাৰ বাবে ভাল খবৰ অতি সহজে বেংকৰ পৰা ব্যক্তিগত ঋণ ল'ব পাৰিব আত্মসহায়ক মহিলাই কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ষ্টাম্প শুল্ক নোহোৱাকৈ 10 লাখ টকা পৰ্যন্ত ল'ব পাৰিব ঋণৰ সুবিধা পূৰ্বে বেংক আৰু ঋণ লওঁতাই আদায় দিব লাগিছিল ষ্টাম্প শুল্ক ৰাজ্য চৰকাৰে ষ্টাম্প শুল্ক ৰেহাই দিব আত্মসহায়ক মহিলাক ASRLMৰ অন্তৰ্ভুক্ত আত্মসহায়ক মহিলাই পাব সুবিধা লাখ লাখ আত্মসহায়ক মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে যদি আপুনি এজন আত্মসহায়ক মহিলা আপুনি 10,000 টকাৰ চেক পাইছে নেকি তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপোনাক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 25,000 টকা সোমাই দিব কিন্তু যিসকল মহিলাই 10,000 টকা পাইছে সকলোৱে কিন্তু নাপায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাছি 9 লাখ হিতাধিকাৰীৰ একাউণ্টত এই টকা সোমাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সংখ্যালঘু লোক লৈ ভাল খবৰ আনিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সংখ্যালঘু লোকৰ বাবে বৃহৎ ঘোষণা অসম বাজেটত বৃদ্ধি কৰা হ'ল সংখ্যালঘুৰ কল্যাণৰ বাবে ধনৰাশি হাজাৰ হাজাৰ সংখ্যালঘু শিক্ষাৰ্থীৰ বাবে চৰকাৰী জলপানী PMGBK আৰু ৰাজ্যিক আঁচনিৰ জৰিয়তে উন্নয়ন কৰা হ'ব সংখ্যালঘু অঞ্চলৰ চৰ এলেকাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশেষ প্ৰকল্প গ্ৰহণ কৰা হৈছে সংখ্যালঘু লোকৰ বাবে সংস্থাপনৰ সংখ্যালঘুৰ সুবিধাৰ্থে আগবঢ়োৱা হ'ব ইকো এম্বুলেন্স সংখ্যালঘু লোকক দিয়া হ'ব ই ৰিক্সা সংখ্যালঘু লোকক প্ৰদান কৰা হ'ব চিলাই মেচিন সংখ্যালঘু লোকৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ ঘোষণা কৰিছে মেধাৱী ছাত্ৰ ছাত্ৰীয়ে পাব আৰ্থিক সাহায্য অসুস্থ ৰোগীক আগবঢ়োৱা হ'ব আৰ্থিক সাহায্য সংখ্যালঘুৰ বাবে দক্ষতা বিকাশৰ প্ৰশিক্ষণ কাৰ্যসূচী সংখ্যালঘু কল্যাণ আৰু উন্নয়নৰ বিভাগক প্ৰায় 78 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ হাজাৰ হাজাৰ সংখ্যালঘু শিক্ষাৰ্থীৰ বাবে চৰকাৰী জলপানী সংখ্যালঘু লোক লৈ ভাল খবৰ আনিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সংখ্যালঘু লোকৰ বাবে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে আপোনাৰ ই ৰিক্সা আৰু চিলাই মেচিনৰ প্ৰয়োজন হৈছে নেকি তেনে ক্ষেত্ৰত আজি আপুনি সাজু কৰক আধাৰ কাৰ্ড বেংক একাউণ্ট লগতে প্ৰয়োজন হ'ব আপোনাৰ ইনকাম চাৰ্টিফিকেট কেৱল ইয়াই নহয় আপোনালোকৰ প্ৰয়োজন হ'ব ভোটাৰ ID কাৰ্ড আৰু কি কি নথি পত্ৰ লাগে আপোনালোকে নিশ্চয় নাজানে সেয়েহে আপুনি নোট কৰি ৰাখক লগতে আপুনি মেট্ৰিক পাছ কৰা হ'ব লাগিব যদি আপুনি SLC পাছ কৰিছে তেনে ক্ষেত্ৰত আপুনি এক সুবিধা ল'ব পাৰিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নতুনকৈ 15 লাখ পৰিয়ালক দিয়া হ'ব পকী ঘৰ পূৰ্বে 22 লাখ লোকক দিয়া হৈছিল বিনামূলীয়াকৈ চৰকাৰী ঘৰ সামাজিক মাধ্যমত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা পূৰ্বে যদি পকী ঘৰ লাভ কৰা নাছিল এইবাৰ কৰক আপুনি আবেদন আধাৰ কাৰ্ডৰ সহায়তে কৰিব লাগিব EKYC
এখন ৰঙীন ফটো আৰু আধাৰ কাৰ্ড জমা দিয়াটো বাধ্যতামূলক চিনাক্ত কৰা হ'ব কেঁচাঘৰ থকা ৰাজ্যৰ হিতাধিকাৰী পৰিয়ালৰ সকলো সদস্যৰে থাকিব লাগিব আধাৰ কাৰ্ড হিতাধিকাৰী থাকিব লাগিব বেংক একাউণ্ট প্ৰয়োজন হ'ব MGND কাৰ্ড জব কাৰ্ড আপোনাৰ জব কাৰ্ড আছেনে তেন্তে ভাল খবৰ দুচকীয়া বাহন থাকিলেও পাব আপুনি চৰকাৰী কৰ মাহিলী উপাৰ্জন 15,000 টকা হ'লেও পাব আপুনি চৰকাৰী কৰ 5 একৰ মাটি থাকিলেও পাব বিনামূলীয়াকৈ চৰকাৰী কৰৰ সুবিধা যিসকলে চৰকাৰী কৰ পোৱা নাই সেইসকল হিতাধিকাৰীৰ বাবে ভাল খবৰ যদি আপুনি জিৰ' ৰেকিং কৰা নাছিলে নতুনকৈ চৰকাৰী কৰৰ বাবে আবেদন কৰিব লাগিব যদি আপুনি জিৰ' ৰেকিং কৰিছে পুনৰ আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিব নালাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো হিতাধিকাৰীক চৰকাৰী কৰ প্ৰদান কৰিব আৰু আগষ্ট মাহতে যিসকলে চৰকাৰী কৰৰ বাবে জিৰ' ৰেকিং কৰিব পৰা নাছিলে সেইসকল হিতাধিকাৰীৰ বাবে নতুনকৈ চৰকাৰী কৰৰ জৰীপৰ কাম কাজ আৰম্ভ হ'ব সেয়েহে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'